মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সন্ধিৰ বিষয়ে কিছুমান উদাহৰণ প্ৰস্তুত কৰি আনিছোঁ। তোমালোকে জানা যে দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে। তোমালোকে এতিয়া বহি উলিয়াই এই উদাহৰণকেইটা লিখি ল'ব পাৰা। পৰাধীন সমান পৰ যোগ অধীন। হিমালয় সমান হিম যোগ আলয়। বিদ্যাৰ্থী সমান বিদ্যা যোগ অৰ্থী। শ্ৰদ্ধাস্পদ সমান শ্ৰদ্ধা যোগ আস্পদ। গিৰীশ সমান গিৰি যোগ ইশ। প্ৰতীক্ষা সমান প্ৰতি যোগ ইক্ষা দীৰ্ঘই হ'ব। যথেষ্ট সমান যথা যোগ ইষ্ট। প্ৰশ্নোত্তৰ সমান প্ৰশ্ন যোগ উত্তৰ। ৰাজৰ্ষি সমান ৰাজা যোগ ঋষি। হিতৈষী সমান হিত যোগ এষি। অত্যন্ত সমান অতি যোগ অন্ত। প্ৰত্যাশা সমান প্ৰতি যোগ আশা। গায়ক সমান গৈ যোগ অক। ভাবুক সমান ভৌ যোগ উক। দিগন্ত সমান দিক যোগ অন্ত। জগদীশ সমান জগত যোগ ইশ। সংস্কাৰ সমান সম যোগ কাৰ। নীৰৱ সমান নিহ যোগ ৰৱ। মনোহৰ সমান মনঃ যোগ হৰ। নিৰ্ণয় সমান নিহ যোগ নয়। দুৰাৱস্থা সমান দুখ যোগ অৱস্থা। ততোধিক সমান ততঃ যোগ অধিক। স্বাধীন সমান স্ব যোগ অধীন। বিদ্যালয় সমান বিদ্যা যোগ আলয়। ফলাফল সমান ফল যোগ অফল। মুনীন্দ্ৰ সমান মুনি যোগ ইন্দ্ৰ। পৰীক্ষা সমান পৰি যোগ ইক্ষা। নৰেন্দ্ৰ সমান নৰ যোগ ইন্দ্ৰ। সূৰ্যোদয় সমান সূৰ্য যোগ উদয়। যথোচিত সমান যথা যোগ উচিত। স্বাগত সমান সু যোগ আগত। বনৌষধি সমান বন যোগ ঔষধি। অত্যধিক সমান অতি যোগ অধিক। ইত্যাদি সমান ইতি যোগ আদি। নয়ন সমান নে যোগ অন। পৱন সমান পো যোগ অন। নাৱিক সমান নৌ যোগ ইক। তদ্ধিত সমান তৎ যোগ হিত। সংস্কৃত সমান সম যোগ কৃত। পৰিষ্কাৰ সমান পৰিহ যোগ কাৰ। নিৰস সমান নিহ যোগ ৰস। আৱিষ্কাৰ সমান আবিহ যোগ কাৰ। আশীৰ্বাদ সমান আশীষ যোগ বাদ। দুৰ্গম সমান দুখ যোগ গম। মনস্তাপ সমান মনঃ যোগ তাপ। সৰোবৰ সমান সৰহ যোগ বৰ। আজিলৈ ইমানেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে আকৌ ভিডিঅ' পাবলৈ এই চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।